আপোনালোকে কাজিয়া নলগাবলৈ চালেই মই বেছিকে ভাল পাম। লুৰিণ মোৰ ভাই, আৰু লুৰিণক এটাই কথা কৈছিলো, সেইটোতো একদম স্পষ্টকে কৈ আছিলো যে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ যদি একলগ হওঁ তেতিয়াহ'লে অসমত আঞ্চলিকতাবাদ 1 নম্বৰ হৈ যাব, আৰু কাকো লগ নোলোৱাকে আমি বিজেপিক হৰুৱাই দিম। প্ৰস্তাৱটো এই বুলি দিছো যে যদি একলগ হয় তেতিয়াহ'লে মই সভাপতি নাথাকো, লুৰিণজ্যোতি গগৈয়ে এই দুইটা পাৰ্টিৰ সভাপতি হ'ব। আনকি মই এই বুলিও প্ৰস্তাৱ দিছো যে প্ৰয়োজন হলে মই MLA নেখেলো, যাতে কোনেও ভয় খাব নালাগে যে ই ভৱিষ্যতে গৈ দিগদাৰ কৰে নেকি। ইয়াতকে আৰু কোনোবা চেক্ৰিফাইচ কৰা পাৰ্টি, কোনোবা লিডাৰ এই অসম নহয় গোটেই পৃথিৱীতে যদি পায় তেতিয়াহ'লে আপোনালোকে উলিয়াওক। আপোনালোকে কাজিয়া নলগাবলৈ চালেই মই বেছিকে ভাল পাম। লুৰিণ মোৰ ভাই, আৰু লুৰিণক এটাই কথা কৈছিলো, সেইটোতো একদম স্পষ্টকে কৈ আছিলো যে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ যদি একলগ হওঁ তেতিয়াহ'লে অসমত আঞ্চলিকতাবাদ 1 নম্বৰ হৈ যাব। বিজেপিক হৰুৱাবৰ কাৰণে আৰু কাকো লগ নোলোৱাকে আমি বিজেপিক হৰুৱাই দিম। সেই প্ৰস্তাৱটো দিছো, আৰু প্ৰস্তাৱটো এই বুলি দিছো যে যদি একলগ হয় তেতিয়াহ'লে মই সভাপতি নাথাকো, লুৰিণজ্যোতি গগৈয়ে এই দুইটা পাৰ্টিৰ সভাপতি হ'ব। আনকি মই এই বুলিও প্ৰস্তাৱ দিছো যে প্ৰয়োজন হলে মই MLA নেখেলো, যাতে কোনেও ভয় খাব নালাগে যে ই ভৱিষ্যতে গৈ দিগদাৰ কৰে নেকি। ইয়াতকে আৰু কোনোবা চেক্ৰিফাইচ কৰা পাৰ্টি, কোনোবা লিডাৰ এই অসম নহয় গোটেই পৃথিৱীতে যদি পায় তেতিয়াহ'লে আপোনালোকে উলিয়াওক। মই স্পষ্টকে কৈ দিছো।